হিমন্ত বিশ্ব শৰ্মা আমি জানো যে তেওঁ ব্যক্তিজন সন্মানৰ নহয়, যোগ্য নহয়, তেওঁৰ কোনো ধৰণৰ মান নাই, তেওঁৰ কোনো ধৰণৰ গৰিমা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন আসনত বহি আছে মুখ্যমন্ত্ৰী পদটো, সেই মুখ্যমন্ত্ৰীৰ পদটোৰ এটা নিৰ্দিষ্ট গৰিমা আছে, নিৰ্দিষ্ট মান আছে আৰু নিৰ্দিষ্ট সন্মান আছে। কিন্তু তেওঁ সেই মুখ্যমন্ত্ৰীৰ আসনখনক অপমান কৰিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই কালি কিছুমান অবান্তৰ কথা ক'লে, SFIক লক্ষ্য কৰি লৈ পেলাই আমাৰ যিটো বাক স্বাধীনতা, আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰক কুঠাৰঘাত কৰি ভৰিৰে গচকি তেওঁ কিছুমান অবান্তৰ কথা কৈছে, প্ৰলাপ বকিছে। যদিও প্ৰলাপৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ নাথাকে, কিন্তু তথাপিতো আমি জানো যে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা এই দুইটা আমাৰ অসমৰ যিটো শিল্প বা অসমৰ যি শিল্পীসকলৰ শিল্প স্বাধীনতা, আমাৰ যি গণতান্ত্ৰিক প্ৰমূল্য, সাংবিধানিক প্ৰমূল্য বা আমাৰ অসমখনৰ যি সমন্বয়ৰ যিখন সমাজ, সেই সমাজখনৰ কাৰণে এটা ভাইৰাছ। আৰু ভাইৰাছৰ চিকিৎসা কৰাটো অত্যন্ত জৰুৰী হৈ পৰে। আৰু সেইকাৰণে আজি আমি অস্ত্ৰোপচাৰ কৰিবলৈ এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ। যিদৰে হিমন্ত বিশ্ব শৰ্মা নিজে এজন চোৰ, ঠিক একেদৰে তেওঁৰ সেই চোৰৰ প্ৰকৃতি নেৰি পেলাই ৰাতি চোৰৰ নিচিনাকৈ অন্ধকাৰৰ সুযোগ লৈ পেলাই দীঘলী পুখুৰী গছকেইজোপা কাটি দিলে। আৰু আপোনালোক সকলোৱে জানে যে তেওঁ অতি মুখ চহকী এজন মুখ্যমন্ত্ৰী। তেওঁ তাৰপিছত কৈছিল যে আমি স্থানান্তৰ কৰিম গছৰ। আৰু আজি সংবাদ মাধ্যমত কি প্ৰকাশ পাইছে যে হস্তান্তৰ কৰা, স্থানান্তৰ কৰা দীঘলী পুখুৰী গছৰ এজোপা গছো বাচি নাথাকিল। তাৰ কাৰণে আমি SFI প্ৰতিবাদ কৰিছিলোঁ। উল্লেখযোগ্য কথাটো হৈছে প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গো সেই প্ৰতিবাদত আছিল। তেওঁ তাত প্ৰতিবাদত থাকি দীঘলী পুখুৰী গছকেইজোপা কটাৰ বিৰোধিতা কৰিছিল। আৰু তথ্যই কি কয় যে চৰকাৰখনৰ দিনত 2016 চনৰ পৰা এতিয়ালৈকে 1,06,896 জোপা গছ এইখন অসমত কটা হৈছে। আমি এতিয়া স্পষ্ট আমাৰ মতটো আমি ক'ব বিচাৰিছোঁ যে আমি উন্নয়নৰ বিৰোধী নহয়, আমি কোনো ধৰণৰ উন্নয়নৰ প্ৰকল্পৰ বিৰোধী নহয়। কিন্তু সেই উন্নয়ন কাৰ বাবে? কেৱল মাত্ৰ 1% কাৰণে সেই উন্নয়ন নেকি? কেৱল মাত্ৰ আদানী, আম্বানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ কাৰণে সেই উন্নয়ন নেকি? সেই উন্নয়নত আমাৰ দৰে সাধাৰণ জনসাধাৰণ আছেনে নাই? আৰু দ্বিতীয় কথাটো হৈছে যে আমি বহনক্ষম উন্নয়নৰ কথা কওঁ। আমি বহনক্ষম উন্নয়নৰ কথা কৈছিলোঁ, আমি সুপৰিকল্পিত নগৰ উন্নয়নৰ কথা কৈছিলোঁ। আৰু যেতিয়া গছ গছনি তহিলং কৰিছিল তেতিয়া জুবিন গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কি কৈছিল? যে গছ নাকাটিবা, নেপায়। হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আস্ফালন কি কৰে যে আমি জুবিন গাৰ্গক ভাল পাওঁ, কিন্তু জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা যি পথ, গছ নাকাটিবা, নেপায়, সেই পথত তেওঁ কেতিয়াও অগ্ৰসৰ হ'ব নিবিচাৰে। গতিকে কেৱল মাত্ৰ আস্ফালন কৰিলে নহ'ব। যদি বুকুত সাহস আছে, জুবিন গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা পথৰ সাৰথি হওক, তেতিয়া গম পাম যে হিমন্ত বিশ্ব শৰ্মাও জুবিন গাৰ্গক ভাল পায় প্ৰকৃতাৰ্থত। এইখিনি আছিল দীঘলী পুখুৰীৰ ফ্লাইঅভাৰক লৈ পেলাই কথাখিনি আৰু আমাৰ SFI আমি কি কৰিছিলোঁ। তাৰপিছত কালি আমি গণেশগুৰি ছবিখনৰ কথালৈ আহোঁ। হিমন্ত বিশ্ব শৰ্মাই কালি গণেশগুৰি ছবিখনৰ কথাও বহুত কথা কৈছে। প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যে এইখন বোলে জুবিন গাৰ্গৰ নিচিনা ফটো লগা নাছিল বা জুবিন গাৰ্গৰ ছবি হোৱা নাছিল আৰু চৰকাৰে মুচিব বিচৰা নাছিল, চৰকাৰে সেই ছবিখন মুচিব বিচৰা নাছিল। এই কথাখিনি ক্লেৰিফাই কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক ইমান দিন কিয় লাগি গ'ল? প্ৰথম। দ্বিতীয়, যেতিয়া ছবিখন মুচা হৈছিল তেতিয়া চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিবৰ কাৰণে যেতিয়া গণেশগুৰি আহিছিল তেতিয়া প্ৰশাসনে তেওঁক লৈ গৈছিল আৰু প্ৰশাসনে কৈছিল যে 3 জুলাইৰ পিছত অংকন কৰিবা। এই দুটা কথাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে উদ্দেশ্য প্ৰণোদিতভাৱে গণেশগুৰিৰ পৰা জুবিন গাৰ্গৰ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখন মুচি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। কাৰণ ভয় কিয়? কাৰণ জুবিন গাৰ্গে যাক ভাল পায়, এতিয়া কৈছে যে জুবিন গাৰ্গক টুপি পিন্ধাই দিয়া হয়। আৰে জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধে আৰু জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধি পেলাই তেওঁ ভাল পোৱা 3জন ব্যক্তিৰ অন্যতম চে গুয়েভাৰাৰ তেওঁৰ যি সংগ্ৰাম, তেওঁৰ যি সমাজবাদৰ কথা বতৰা, তাৰ লগত তেওঁ সংযোগ স্থাপন কৰে। জুবিন গাৰ্গক আমি টুপি পিন্ধোৱা নাই, জুবিন গাৰ্গক আমি সমাজবাদী সজোৱা নাই, জুবিন গাৰ্গক আমি কমিউনিষ্ট বুলি কোৱা নাই। স্বয়ং প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিজেই স্বঘোষণা কৰি থৈ গৈছিল চে গুয়েভাৰাক ভাল পাওঁ বুলি, সমাজবাদৰ কথা কৈছিল, অসমত এতিয়া লাল চালামৰ সময় আহিছে বুলি কৈ গৈছিল, সেয়া স্বয়ং জুবিন গাৰ্গে কৈছিল। তাৰপিছত গৰিমা গাৰ্গৰ স্বীকৃতিৰ কথা ক'লে, আমাৰ গৰিমা বৰ স্বীকৃতি লাগিব।
আপোনালোকে যদি ফেচবুকত চাই সেই ছবিখন মুচি পেলোৱাৰ পিছত খুদ গৰিমা বয়ে নিজে ফেচবুকত মৰ্মান্তিক হৈ পেলাই অতি হৃদয় বিদাৰক কথা গৰিমা বয়ে নিজে ফেচবুকত লিখিছিল যে জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰখন ইমান কদৰ্য কৰিছেনে সেইবুলি তেওঁ নিজে মৰ্মান্তিক হৈ এটা হৃদয় বিদাৰক ঘটনা গতিকে তেতিয়াই গৰিমা বয়ে স্বীকৃতি প্ৰদান কৰি থৈ গৈছিল তাৰপিছত হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ আকৌ সেই কথা ক'বলৈ দোহৰাবলৈ তাৰপিছত তেওঁ কৈছে যে পুলিচ প্ৰশাসনৰ কথা কৈছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰি পেলাই মানে লৈ গৈ পেলাই পুলিচে বোলে কৈছে তুমি অকণমান ৰৈ দিয়া আমি ভাল আৰ্টিষ্টৰ জৰিয়তে ছবি অঁকাম এতিয়া যিদৰে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এণ্টায়াৰ পলিটিকেল ছায়েন্সৰ ওপৰত ডিগ্ৰী আছে ঠিক তেনেদৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কিবা এণ্টায়াৰ কিবা আৰ্টৰ ওপৰত কিবা ডিগ্ৰী আছে নে ডিপ্ল'মা আছে আমি নাজানো কিন্তু হিমন্ত বিশ্ব শৰ্মাই হাতত ছবি আঁকিব জানে নে নাজানে তেওঁ কোন নিৰ্ধাৰণ কৰিবলৈ যে তেওঁ ভাল আৰ্টিষ্ট কোন হয় বেয়া আৰ্টিষ্ট কোন হয় তেওঁ কোন আৰু পুলিচ প্ৰশাসনক লগাইছে বোলে পুলিচ প্ৰশাসনে কৈছে আমি ভাল আৰ্টিষ্টক লগাম ঘটনা কি ঘটি আছে যোৱা 10টা বছৰত 2 লাখতকৈ অধিক নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে পুলিচ প্ৰশাসনে সেইবিলাক বিষয়ত মনোযোগ দিব লাগে নে ভাল আৰ্টিষ্ট কোন বেয়া আৰ্টিষ্ট কোন সেয়া নিৰ্ধাৰণ কৰিব লাগে সংবিধানে দিছে নেকি হিমন্ত বিশ্ব শৰ্মাক অধিকাৰ সংবিধানে দিছে নেকি পুলিচ প্ৰশাসনক অধিকাৰ ভাল আৰ্টিষ্ট কোন হ'ব বেয়া আৰ্টিষ্ট কোন হ'ব আৰু তাৰপিছত এই যে চিন্তাবিলাক আহে হিমন্ত বিশ্ব শৰ্মাৰ এইটো আচলতে এটা উৰ্বৰ মস্তিষ্কৰ আসলে যুগান্তকাৰী আৱিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাই যে পুলিচ প্ৰশাসনে এটা নিৰ্ধাৰণ কৰিব ভাল আৰ্টিষ্ট কোন বেয়া আৰ্টিষ্ট কোন ইয়াৰ ওপৰত আচলতে এখন গৱেষণা হ'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেও কৈছে যে তেওঁ ৰং বোলাব যিখন হাতেৰে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে যিখন হাতেৰে আমাৰ সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰমিকক উচ্ছেদ কৰি পেলাই যিখন হাত তেজৰে ৰাঙলী হৈ আছে সাধাৰণ ঘৰৰ পইচা মাৰি পেলাই যিখন হাতেৰে পইচা মাৰিছে হিমন্ত বিশ্ব শৰ্মাই সেই হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে যদি তুলিকা তেওঁ ধৰে তেতিয়াহ'লে সেই আৰ্টৰ প্ৰতি অপমান সেই চিত্ৰশিল্পৰ প্ৰতি অপমান গতিকে তেওঁ নধৰাই ভাল তুলিকা হাতত লোৱাটো তাৰপিছত তেওঁ কি কৈছে তেওঁ কৈছে যে এতিয়াতো এনেকুৱা হৈ গৈছে যে আমি জীৱন্ত অৱস্থাত যাক ভাল পাইছিলোঁ জুবিন গাৰ্গক যোনে ভাল পাইছিল তেওঁলোকক এটা বেয়া পোৱাৰ নিচিনা এটা পৰিৱেশ ৰচনা কৰা হৈছে কিমান ভাল পাই প্ৰমাণ কি হৈছে বিধানসভাত বিমল বৰাই কি ক'লে মন্ত্ৰী বিমল বৰাই বিধানসভাত তথ্য দাঙি ধৰিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে কেৱল মাত্ৰ 30% কাম এতিয়ালৈকে সম্পন্ন হৈছে কিমান হ'ল অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাইত ভৰি দিছোঁ আৰু এই গোটেই মাহকেইটাত কিমান কাম সমাপ্ত হ'ল 30% আৰু কি কাম হৈছে 30% পকী চাৰিসীমা নিৰ্মাণৰ 30% কাম সম্পন্ন হৈছে এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ প্ৰতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা চেনেহ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা তাৰপিছত এতিয়া SFI কথালৈ আহিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাই SPDCক কৈছে বোলে এতিয়া আৰু SFI উৰণ সেতুত ছবি অংকন কৰিব নোৱাৰে তেওঁ দে উইল বি এৰেষ্টেড আমাক এৰেষ্ট কৰিব হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন কোনে অধিকাৰ দিছে আমি তাত ছবি অংকন কৰাৰ অধিকাৰ SFI আছে আৰু অংকন কৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয় ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নহয় আৰু ৰাজহুৱা সম্পদ আৰু ৰাজহুৱা সম্পদত সকলোৰে অধিকাৰ আছে আৰু মই কৈছোঁ অকল SFI কিয় সকলো বিভিন্ন দল সংগঠনে ছবি আঁকক RSS আহক RSS আহি পেলাই ছবি আঁকক কিন্তু জুবিন গাৰ্গৰ ছবি আঁকাৰ সমান্তৰালভাৱে RSS এইটোও লিখক যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তেতিয়া মানিম RSSও আহক আমিতো আমন্ত্ৰণ জনাইছোঁ আমি শিল্পৰ স্বাধীনতাক লৈ SFI সক্ৰিয় যে কোনো দল মত ৰাজনৈতিক আদৰ্শ নিৰ্বিশেষে সকলোৰে অধিকাৰ থাকিব লাগে ছবি অংকন কৰাৰ গতিকে RSSও আঁকক খালি জুবিন গাৰ্গৰ সেই প্ৰকৃত আদৰ্শটো তুলিও ধৰক তাৰপিছত ছবি অঁকাৰ স্বাধীনতা দেশৰ আইন কানুনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা যে তেওঁ ছবি অঁকাৰ বিৰোধিতা কৰিব এনেকুৱা লাগি আছে যে মুখ্যমন্ত্ৰীৰ আসনখনত তেওঁ বহি আছে কিন্তু বাটৰ যে গুণ্ডাবিলাক বাটৰ যে মাবালীবিলাক য'ত ত'ত মাৰপিট লাগিবলৈ সাজু হৈ থাকে তেনেকুৱা ধৰণৰ তেওঁৰ ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ ভাষ্য তেওঁ দিয়ে বাটৰ গুণ্ডা বাটৰ মাবালীৰ পৰা তেওঁ কোনো পৃথক নহয় এনেকুৱাই প্ৰমাণ কৰিছে তেওঁ তাৰপিছত আৰু আটাইতকৈ মৰ্মান্তিক ঘটনাটো কি যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৈছে জুবিন গাৰ্গ বিদ্ৰোহী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি ল'ব লাগিব এনেকুৱা দুৰ্দশা এনেকুৱা অৱস্থালৈ আমি অসমখন এতিয়া গৈছোঁ যে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তি এজনৰ অনুমতি নলওঁ আমি আঁকিম তাৰপিছত মোৰ এই গোটেই কথাখিনিৰ অৰ্থটো কি গোটেই কথাখিনিৰ অৰ্থটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গক কিয় ইমান ভয় কৰে এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰাসিত কিয় কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এতিয়া লাল চালামৰ সময় আহিছে তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হ সমাজবাদৰ কথাত তেতিয়া চাগে তেওঁ হুৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয় কিহৰ কাৰণে ভয়
কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যি জনবিৰোধী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি ছাত্ৰ সমাজ বিৰোধী নীতি, মহিলা বিৰোধী নীতি, সেই নীতিক প্ৰত্যাহ্বান জনাই সমাজবাদৰ আদৰ্শই আৰু জুবিন গাৰ্গে সেই সমাজবাদৰ আদৰ্শক পোষকতা কৰিছিল। সেইকাৰণে চাগে জুবিন সত্তাটোলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়। তাৰপিছত তেওঁ কি কৈছে, তেওঁ লাষ্টৰ একদম বক্তব্যৰ লাষ্টত তেওঁ কৈছে যে এতিয়া অসমখন SFI খাইছে। মোৰ এনেকুৱা লাগে যে হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰমাকান্ত দেউৰী, মৰিয়নী ৰূপজ্যোতি কুৰ্মী আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা, এওঁলোকৰ মাজত এটা অঘোষিত কম্পিটিশ্যন হৈছে। অঘোষিত কম্পিটিশ্যনটো কি যে কোনে বেছিকৈ জোক মাৰিব পাৰে, কোনে বেছিকৈ কৌতুক কৰিব পাৰে, কোনে দেশ খাইছে। SFI দেশ খাইছে নেকি? SFI অসমখন খাইছে নেকি? কি ৰিপৰ্ট, তথ্যই কি কয়? তথ্যই কয় যে দেশৰ 8ম দৰিদ্ৰ ৰাজ্য হৈছে অসম, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব। ইয়াত শিক্ষাৰ ক্ষেত্ৰত 28খন ৰাজ্যৰ ভিতৰত আমাৰ স্থান হৈছে অসমৰ 26, স্বাস্থ্যৰ ক্ষেত্ৰত 25, অৰ্থনৈতিক উন্নয়নত 23, ক্ষুধা সূচাংকত 22 গ'ল। আৰু আনিছে দেশ খাইছে বুলি কৈছে, আৰু কা আনিছে হিমন্ত বিশ্ব শৰ্মাই, কা আনিছে বিজেপিয়ে। জাতি লৈ গ'ল, অসমখনক খালে আচলতে বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই কা আনিছে, জাতি গ'ল, মাটি গ'ল, ভেটি গ'ল, গতিকে অসমখনক আচলতে খাইছে কোনে? তাৰপিছত তেওঁ কিন্তু এটা কথা যে হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এটা বক্তব্যৰ লগত মই একমত। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সন্ত্ৰাসৰ বিৰুদ্ধে আমি শ্লোগান লিখিব লাগে, সন্ত্ৰাসৰ বিৰুদ্ধে আমি মুখৰিত হ'ব লাগে। নিশ্চয় আমি মুখৰিত হ'ম। আৰু সন্ত্ৰাস ক'ত হৈছে অসমত? যেতিয়া সাধাৰণ দৰিদ্ৰ কৃষক খেতিয়কৰ মাটি উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ বাৰী ভাঙি 0 দৰত, 1 টকা দৰত পুঁজিপতিক মাটি দিয়া হৈছে, আদানী আম্বানীক মাটি বিলাই দিয়া হৈছে, গতাই দিয়া হৈছে। আৰু তাৰপিছত যেতিয়া মানুহৰ গোটেই ঘৰখন নাইকিয়া হৈছে, নিজৰ মাটিৰ পৰা তেওঁলোকক আঁতৰাই পঠিওৱা হৈছে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। লাইকা দধিয়াত এডোখৰ মাটিৰ বাবে যেতিয়া কুস্মিতা মোৰাঙে প্ৰতিবাদ কৰে, আৰু প্ৰতিবাদ কৰাৰ সময়তে যেতিয়া গৰ্ভত নিজৰ পুতেক সন্তানটি মৰি যায়, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। যেতিয়া লাখ লাখ নিবনুৱা, এতিয়াতো তথ্যও ভুল কৰে, এই নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত হৈ যেতিয়া আমাৰ যুৱক যুৱতীসকলে আত্মহত্যা কৰে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। যেতিয়া প্ৰশ্ন কাকত ফাদিল হয় আৰু যেতিয়া 20জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হয়, আত্মহনন কৰিবলৈ বাধ্য হয়, সেয়া হৈছে বিজেপি, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। তেতিয়াহ'লে কেৱল মাত্ৰ গণেশগুৰিতে নহয়, অসমৰ প্ৰত্যেকখন দেৱালে দেৱালে সন্ত্ৰাসৰ বিৰুদ্ধে SFI শ্লোগান লিখিব। পোষ্টত নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন নকৰে। যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ ভুলটো কৰিবলৈ যায়, সেই পৰেশ বৰুৱা নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ যদি ছবি অংকন কৰিবলৈ যায়, আপোনাৰ ওপৰত লগতে আপোনাৰ পৰিয়ালৰ ওপৰত NSA লগাই জেলৰ ভিতৰত আপোনালোক পচি মৰিবলৈ এৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। উচতাই জোল খোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কালিৰ দিনটোত যিটো মন্তব্য কৰিলে যে পৰেশ বৰুৱা ছবি অংকন কৰাক লৈ অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ, ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অসমৰ মুৰব্বী হয়, আপুনি বিপ্লৱী আৰু বিদ্ৰোহীৰ মাজত এই পাৰ্থক্যটো অকণমান ৰাইজৰ বাবে এৰিব, বা এই বিষয়বস্তুবোৰ কেনেকৈ কি হয় এই কথাবোৰ অলপ ৰাইজক জনাব। আপুনি সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰী হয়, আপোনাৰ মুখত সেই কথাটো শুনাৰ পাছত অত্যন্ত দুখ পাইছোঁ। আপোনাৰ মতে হয়তো পৰেশ বৰুৱা কোনোবাখিনিত ভাল হ'ব পাৰে, কিন্তু সংবিধানৰ মতে সেয়া দেশদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী, এই কথাবোৰ তেনেধৰণেহে আছে। কিন্তু আপোনাৰ সেই মন্তব্যটোৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া উঠিছে। আপুনি পুনৰ এই তেজাল ডেকাসমূহক কি উচতনি প্ৰদান কৰিছে নেকি যে নিষিদ্ধ ঘোষিত সংগঠনলৈ যাবৰ বাবে? এটা কবিতা লিখিলে যিসকল যুৱক যুৱতীক টানি নি জেলত সোমোৱাই থোৱা হয়, আলফাৰ বিষয়ে দুটা কথা ক'লেই যাক NSA লগাই হাৰাশাস্তি কৰা হয়, সেইখিনি সময়ত আপুনি কেনেকৈ ক'ব পাৰে যে পৰেশ বৰুৱাৰ ছবি ৱাল বা পোষ্টত অংকন কৰিব লাগে বিপ্লৱী হিচাপে? পৰেশ বৰুৱা কোনটো দিশৰ পৰা বিপ্লৱী হ'ল সেই কথাষাৰ যদি আপুনি কৈ দিয়ে, তেতিয়া ৰাইজে বুজি পাব। ঘৰৰ পৰা 30 বছৰত হাবিৰ মাজত সোমাই কি কৰিছে ৰাইজৰ বাবে, এই কথাষাৰো যদি আপুনি কৈ দিয়ে তেতিয়া ভাল হ'ব। পৰেশ বৰুৱা ডাঙৰীয়াৰ বৰ্তমান সময়ত অসম আৰু অসমীয়াৰ বাবে ভূমিকা কি, এই কথাটো যদি আপুনি দাঙি ধৰে অকণমান ভাল হ'ব। কাৰণ এই NSA সম্বন্ধীয় যি কথা জড়িত থাকে, যিবোৰ বিষয়বস্তুত আপোনালোকে সততে সৰব দেখা পাওঁ, কিন্তু কালিৰ দিনটোত আপোনালোকে যিটো মন্তব্য কৰিলে, এই মন্তব্যটোৱে বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আপুনি প্ৰকৃততে কি বুজাব বিচাৰিছে? ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে নে আপুনি বেলেগ কিবা উচতনিমূলক মন্তব্য প্ৰদান কৰিছে, কাৰোবাক এই নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰতি আকৰ্ষিত কৰিছে? এই কথাবোৰে কিন্তু বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। এইটো কাৰণে বেয়া লাগিছে যে অসমৰ গুৰি ধৰোঁতা, অসমৰ মুৰব্বী এজনৰ মুখত, সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথাবোৰ শোভা নাপায়। নমস্কাৰ, মই পবিত্ৰ। পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনি
তাত আপোনালোকে উঠি ভাহি গৈ কিন্তু অসমৰ কোনো ৱাল বা দেৱালত পৰেশ বৰুৱাৰ নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা তথা মুৰব্বী পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ নাযাব। আপোনালোকে যদি তেনেকুৱা কাম কৰে ভুলতো, তেতিয়াহ'লে আপোনালোকক NSA লগাই আপোনাক বুলি নহয়, আপোনাৰ পৰিয়াল, আপোনাৰ 14 গোষ্ঠীক জেলত পচি পচি মৰিবলৈ এৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই জোল খোৱা মানুহ, তেখেতে গছত তুলি গুৰি কটা মানুহ, তেখেত নাভূত নাচুত মন্তব্য কৰি দিব পৰা মানুহ, অসম ইফালৰ পৰা সিফাল কৰি দিব পৰা মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি বাজেটৰ কথাৰ পৰা গৈ চে গুৱেভাৰৰ কথাৰ পৰা গৈ জুবিনদাৰ কথাৰ পৰা গৈ যেতিয়া বিপ্লৱৰ কথা আহিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপ্লৱী আৰু বিদ্ৰোহীৰ মাজত পাৰ্থক্য আছে। নিষিদ্ধ ঘোষিত সংগঠন আপোনাৰ মতে কোনোবা হয়তো ভাল হ'ব পাৰে, কিন্তু সংবিধানৰ মতে তেওঁলোক দেশদ্ৰোহী, ৰাষ্ট্ৰদ্ৰোহী, কোনোবা জাতিদ্ৰোহী বুলিও কয়। গতিকে তেনেকুৱা এটা নিষিদ্ধ ঘোষিত সংগঠনৰ এজন নেতা তথা মুৰব্বীৰ ফটো আপুনি কেনেকৈ দেৱালত অংকন কৰিবলৈ পৰামৰ্শ দিব পাৰে? আপুনি এইটো কথা ক'ব পাৰিব নেকি যে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ ছবি যদি এই দেৱালত অংকন কৰা হয়, সেইজনক আপোনালোকৰ অসম আৰক্ষীয়ে এৰেষ্ট নকৰোঁ বুলি? আপুনি যিটো মন্তব্য কৰিছে NSA নেশ্যনেল ছিকিউৰিটি এক্টক এইটো ভায়োলেট কৰা হোৱা নাইনে? এটা মাত্ৰ কবিতা, এটা কবিতা লিখাৰ লগে লগে যিসকল যুৱক যুৱতীক জেলত পচি পচি মৰিবলৈ এৰি দিয়া হয়, যিসকল ব্যক্তিয়ে দুটা কথা আলফা স্বাধীনৰ পক্ষত ক'লেই তেখেতলোকক আৰক্ষীৰ হতুৱাই টানি আজৰি লৈ যোৱা হয়, আৰু সেইখিনি সময়ত আপুনি মন্তব্য কৰিলে যে যদি বিপ্লৱীৰ ছবি অংকন কৰিব লাগে চে গুৱেভাৰক, কিয় অসম সন্তান, অসমৰ সুসন্তান, এইদৰে আপোনালোকে ক'ব, আপুনি ক'ব বিচাৰিলে অসমৰ সুসন্তান পৰেশ বৰুৱাৰ, বিপ্লৱী পৰেশ বৰুৱাৰ ছবি অংকন কৰিব লাগে। ঠিক সেইদৰে আপুনি এইদৰেও কৈ দিব লাগিছিলে ৰঞ্জন দৈমাৰীও ছবিখন অংকন কৰিব লাগে। আপুনি তেনেদৰেহে ক'ব লাগিছিলে যদি আপোনাৰ বিপ্লৱী ছবি অংকন কৰিব লাগে তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালা কৰক, বিষ্ণু ৰাভাৰ কৰক, যদি শিল্পীৰ লাগে তেতিয়াহ'লে জুবিন গাৰ্গৰ লগতে ভূপেন হাজৰিকাৰ পৰা আদি কৰি দীপালী বাইদেউৰ পৰা আদি কৰি সকলোৰে ছবিবোৰ অংকন কৰক। কথাবোৰ তেনেধৰণৰ হ'ব লাগিছিলে। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি অসমৰ গুৰি ধৰোঁতা তথা মুৰব্বী হয়, আপুনি সংবিধানৰ শপত খাইছে। সংবিধানৰ শপত খোৱা এজন ব্যক্তিৰ মুখত তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ শুনিলে সমাজখনৰ বাবে এক অশুভ সংস্কৃতিৰ সৃষ্টি হ'ব। যি নিষিদ্ধ ঘোষিত সংগঠনলৈ যোৱাৰ বাবে বা যাবলৈ বা যিসকল যুৱক বৰ্তমান সময়ত উদ্যত হৈছে, ক'ৰবাত গৈছে, ধৰিছে, মেলিছে, তাৰ প্ৰতি আকৌ অনুপ্ৰাণিত নকৰিব। সেই ৰক্তাক্ত পৰিৱেশ কোনেও আকৌ চাব বিচৰা নাই। কালিৰ দিনটোত আপুনি যি ক'লে যে বিপ্লৱীৰ ছবি, পৰাগ দাসৰ ছবি অংকন কৰিব, পৰাগ দাসক মৃত্যুৰ ঘাটত পেলোৱা মানুহজন কোন? এই প্ৰশ্ন যদি অসমবাসীয়ে আপোনাক সোধে, সেই কথাটো আজিৰ দিনটোলৈকে ওলালেনে? এই কথাবোৰ কোৱাৰ আগতে আপুনি অসমৰ মুখ্যমন্ত্ৰী, পুনৰ কৈছোঁ, যিখিনি সময়ত আমি কেৱল মাত্ৰ আমি জুবিনদাৰ ফটোখনৰ লগত আমি কৈছোঁ জুবিনদাৰ ফটো সদায় ভাল হ'ব লাগিব, জুবিনদা হৈ থাকিব লাগিব, সেই কথাবোৰলৈকে ঠিক আছে। কোনোবাখিনিত এই প্ৰক্ৰিয়াবোৰ ইছ্যু ডাইভাৰ্ট প্ৰক্ৰিয়াও হয়। ক'ত কেনেকৈ জুই লগাব লাগে সেই বস্তুটো আপোনাতকৈ আৰু ভালকৈ হয়তো কোনেও নাজানে। ইমান হয়তো ৰাজনীতিত বিদগ্ধ, বিৰোধী শূন্য কৰিব পেলাব পৰা ৰাজনীতিবিদ হয়তো অসমত দ্বিতীয়জন নোলাব আপোনাৰ বাহিৰে। কিন্তু যি NSAৰ কথা আহে, যি ৰাষ্ট্ৰীয় নিৰাপত্তা তথা সুৰক্ষাৰ কথা আহে, যি নিষিদ্ধ ঘোষিত, যে ৰাষ্ট্ৰদ্ৰোহী, দেশদ্ৰোহী, তেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি কৰি সেইটো সংগঠনক কোৱা হয় বা ধাৰণা কৰা হয় সংবিধানৰ মতে সেইটো, সেই সংগঠনৰ এজন মুৰব্বী তথা নেতাক যিজনে লিড কৰি আছে, তেখেতৰ ছবি কেনেকৈ আপুনি অসমৰ এই ভূমিত লিখিবলৈ বা এইদৰে দেৱালত অংকন কৰিবলৈ পাৰ্মিশ্যন দিব পাৰে? আপুনি পাৰ্মিশ্যনটো দিছে, আপুনি গ্ৰাণ্ট কৰিব পাৰিবনে যে দেৱালত অংকন কৰাৰ লগে লগে আপুনি পুলিচ লগাই, অসম আৰক্ষী লগাই সেই পৰিয়ালটোক বা সেই ব্যক্তিজনক টানি আজৰি নি জেলত পচিবলৈ নিনো বুলি? নোৱাৰে। গতিকে এই এনেকুৱা ধৰণৰ সমাজত বিৰূপ প্ৰভাৱ পৰিব পৰা, সমাজত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব পৰা, সমাজখন বিপথে পৰিচালিত হ'ব পৰা, নৱপ্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়, তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ আপোনাৰ মুখৰ পৰা শুনিলে ভাল। নিবনুৱা সমস্যা সমাধানৰ কথাবোৰ আপোনালোকে পাতক, সেই কথাবোৰৰ পৰা অকণমান বিৰত থকা যেন অনুমান হৈছে। আপোনালোকে মূল্যবৃদ্ধিৰ কথা পাতক, যি মূল্যবৃদ্ধিৰ বাবে বৰ্তমান সাধাৰণ জনতাই খাবলৈ নাপায় কক বকাব লগা হৈছে। আপোনালোকে বানপানীৰ সমস্যা পাতক, যি নিৰ্বাচনৰ সময়ত আহি 16 মে'ৰ পাছত তালি টোপোলা বান্ধি কাৰোবাক উলিয়াই পঠাম বুলি কৈছিলে, সেইবোৰ কথা আপোনালোকে পাতক, ইছ্যু ডাইভাৰ্ট নকৰিব। বছৰ দিন বহু আশা কৰি বহু সংগ্ৰামৰ মাজত আপোনালোকে কিবা এটা কৰিব বুলি মানুহে হয়তো আপোনালোকক নিৰ্বাচিত কৰিছে। আপোনালোকে নাভূত নাচুত কিছুমান মন্তব্য কৰি সমাজখনৰ বাতাবৰণবোৰ কেৱল মাত্ৰ হিংসাত্মক এটা বাতাবৰণৰ সৃষ্টি কৰি পেলালে সকলোৰে বাবে অসুবিধাৰ হয়। গতিকে চৰকাৰখনৰ দায়িত্ব হৈছে মানে সংঘৰ্ষ লগোৱা নহয় বা উচতনিমূলক কথা বাৰ্তাবোৰ নহয়। চৰকাৰখনৰ দায়িত্ব হৈছে সংঘবদ্ধভাৱে অসমখন কেনেকৈ পৰিচালনা কৰিব পাৰি, সকলোকে কেনেকৈ সংস্থাপন দিব পাৰি, দুখীয়া দৰিদ্ৰ জনতাক কেনেকৈ মূল্য বৃদ্ধিৰ পৰা হাত খৰুৱাব পাৰি, এনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিব লাগে। ফ্ৰীকৈ কেনেকৈ উন্নত মানৰ চিকিৎসা ব্যৱস্থা দিব পাৰি, উন্নত শিক্ষা ব্যৱস্থা দিব পাৰি,
শিক্ষাৰ সেই পপুলাৰ মাপকাঠিটোতো আছে গতিকে বেছি নকওঁ আপোনালোকে এই কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছোঁ দুজন পেইণ্টাৰ আৰু দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলে কিয় মুচিলি বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ তেওঁলোকে মুচিলে আমি গধূলি সুধিলোঁ ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনতো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ আমিতো নাজানো এইখন জুবিনৰ ফটো জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব সব মানুহে সেইখন আঁকিব আঁকাততো আপত্তি নাই ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত য'তে আঁকে আঁকিব না তাতো কোনো সমস্যা নাই ফটো আঁকে তেওঁলোক হ'ল SFI আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব সিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই চবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আকাৰে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই চাব লাগিব নে নাই কোনোবা এখন জুবিনৰ ফটো হৈছে নে নাই তাৰ মানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম এইটোতো নহয় মই মনে মনে সিদিনাখন কিয় আছিলোঁ সিদিনাখনো মই গোটেইখিনিক খেলিলোহেঁতেন মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা পুলিচে তেওঁক কি কৈছিল ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ পুনৰ ফটো আঁকিব গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ সব SPক অৰ্ডাৰ দি দিছোঁ এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড এওঁলোক হ'ল SFI আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছোঁ তাত আটাইতকৈ দেখিছোঁ কিউবাৰ কথা ষ্টাডি কৰিছোঁ আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে হয় বিৰোধিতা কৰে নহ'লে ফটোৱা গতিকে মই সব ডিচি আৰু SPক কৈ দিছোঁ যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিচি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকৈ ফটো হয় ফটোখন তেনেকৈ আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকৈতো নহয়
প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল। চানমাৰী ফ্লাইঅভাৰলৈকে যাওঁ, সুন্দৰ জেগা। তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক, ফটো আঁকক, ধুনীয়াকৈ বনাওঁ। বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম, বোলে আমি গণেশগুৰিত, আমি খানাপাৰাত আমি বিষ্ণু ৰাভাক আঁকিম, বোলে আমি ভৰলুমুখত আমি জ্যোতিপ্ৰসাদক আঁকিম। কোনখন চৰকাৰে বাধা দিব? মইতো উল্টা আহ্বান কৰিছো যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে, তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইঅভাৰতে থিম এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকাৰ থিম লওক, এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক, এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক, এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক, এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক, এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক, আৰু ধুনীয়াকৈ গেলাৰী বনাওক না। কোনে বেয়া পায় কওকচোন? আৰু মইতো আজিয়ে কৈ দিছো যে অসমত মই নামানো, মই স্বীকাৰ নকৰোঁ বা মই কণ্ডেম কৰোঁ, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাখক, চে গুৱেভাৰা ৰাখি লাভ নাই। মোৰ চিধা কথা, যদি বিপ্লৱী হিচাপত চাব খোজে, কি ক'ৰ পৰা এটা টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন। এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব।